ওম নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 2 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণ নৱমী আৰু কৃষ্ণ নৱমী থাকিব বৃহস্পতিবাৰ ৰাতি 10:20 লৈকে আৰু আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ। ধনিষ্ঠা নক্ষত্ৰ থাকিব বৃহস্পতিবাৰে ৰাতি 10:40 লৈকে আৰু আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:48 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 5:51। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি যদি আপোনাৰ ইচ্ছামতে কোনো কাম কৰা হয় তেন্তে আপুনি মানসিকভাৱে শিথিলতা অনুভৱ কৰিব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে সকলো প্ৰচেষ্টা কৰক। যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে তেন্তে আপোনাৰ সিদ্ধান্ত অতি সঠিক হ'ব। আপোনাৰ আত্মীয়ৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকক। ঘৰ বা বাহনৰ ৰক্ষণাবেক্ষণৰ সন্দৰ্ভত যিকোনো ডাঙৰ খৰচে আপোনাক আমনি কৰিব পাৰে। বিশেষকৈ ব্যৱসায়ী মহিলাসকলে নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰা উচিত। এই সময়ত তেওঁলোকৰ বাবে উপকাৰী গ্ৰহৰ অৱস্থান আছে। বিশেষকৈ মনোৰঞ্জন আৰু প্ৰসাধন সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়সমূহ অগ্ৰগতি লাভ কৰিব। চাকৰিত আপুনি এটা গুৰুত্বপূৰ্ণ পদবী পাব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে ঘৰৰ আৰামৰ সৈতে জড়িত সামগ্ৰীৰ বজাৰ কৰিব পাৰে, কিন্তু বিবাহ বহিৰ্ভূত প্ৰেমে পৰিয়ালত বিৰূপ প্ৰভাৱ পেলাব পাৰে। গধুৰ খাদ্য খোৱাৰ পিছত মনটোক নিয়ন্ত্ৰণ কৰক, নহ'লে পেটৰ লগত জড়িত কোনো ধৰণৰ সমস্যা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ নিজৰ আৰু পৰিয়ালৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠা থাকিব। এই স্বভাৱৰ বাবেই আপুনি আপোনাৰ কামৰ সঠিক ফলাফল লাভ কৰিব আৰু মানসিক শান্তিও লাভ কৰিব। ক'ৰবাৰ পৰা পেণ্ডিং পে'মেণ্ট পাব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত পাৰস্পৰিক বুজাবুজিৰ অভাৱত জ্যেষ্ঠ সদস্যৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তেওঁলোকৰ পৰামৰ্শক সন্মান কৰক আৰু তেওঁলোকৰ সন্মান বজাই ৰাখক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় বৰ অনুকূল নহয়। সেয়েহে যদি আপুনি ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰিবলৈ গৈ আছে তেন্তে প্ৰথমে ইয়াৰ সন্দৰ্ভত সঠিক তদন্ত কৰক। কাৰ্যালয়ৰ কাম পাতল হোৱাৰ লগে লগে নিয়োজিত লোকে শান্তি আৰু সকাহ লাভ কৰিব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। পৰিয়ালৰ অবিবাহিত সদস্যৰ বাবে উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে। কামত ব্যাঘাত জন্মাৰ বাবে মানসিক চাপ আৰু হতাশাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। ইয়াৰ সঠিক চিকিৎসা হৈছে যোগ আৰু ধ্যান কৰা। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি গোটেই দিনটো ধৰ্মীয় আৰু সামাজিক কামত ব্যস্ত থাকিব। আপোনাৰ ব্যক্তিগত কামো পৰিয়ালৰ সদস্যৰ সহযোগত সুচাৰুৰূপে চলি থাকিব। আপুনি আপোনাৰ ব্যক্তিত্ব বৃদ্ধিৰ বাবে আপোনাৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব। বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আৱেগিকতা আৰু উদাৰতা আপোনাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা, সেইবোৰ অতিক্ৰম কৰক। কোনো আত্মীয়ৰ স্বাস্থ্যৰ অৱনতি ঘটাটোৱে আপোনাক চিন্তাৰ কাৰণ হ'ব পাৰে। ব্যৱসায়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। অফিচত অত্যাধিক কামৰ বোজাৰ বাবে অতিৰিক্ত সময় কাম কৰিব লাগিব পাৰে। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্পত্তিৰ জৰিয়তে ঘৰৰ সঠিক ব্যৱস্থা বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাসঘাতকতা বা প্ৰতাৰণা হ'ব পাৰে। এই সময়ত স্বাস্থ্যৰ লগত জড়িত যিকোনো ধৰণৰ অসাৱধানতা ভুল প্ৰমাণিত হ'ব। আঁঠুৱা আৰু গাঁঠিৰ বিষত আপুনি অসুবিধা পাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত ঘৰখনত এক সুখকৰ পৰিৱেশৰ সৃষ্টি হ'ব। বহু বিষয়ৰ ওপৰত আলোচনা কৰিব আৰু ইয়াৰ সমাধানো বিচাৰি ওলাবলৈ সক্ষম হ'ব। আজি কিছুদিনৰ পৰা কাম কৰি অহা কামৰ লগত জড়িত কাম কাজবোৰ আগবাঢ়িব পাৰে। প্ৰতিকূল পৰিস্থিতিত মনোবল কমি যাবলৈ নিদিব, বৰঞ্চ সঠিক সময়ৰ বাবে ধৈৰ্যৰে অপেক্ষা কৰক। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ ভাৱমূৰ্তি কোনো কাৰণ নোহোৱাকৈ মানুহৰ মাজত কলংকিত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ দিশত অধিক কষ্ট কৰিব লাগিব। কেৱল বৰ্তমানৰ কাম কাজত মনোনিৱেশ কৰি থাকক। অত্যাধিক উত্তেজিত হৈ কাম কৰাটো পৰিহাৰ কৰক, কাৰণ ধৈৰ্য আৰু সক্ৰিয়তা বজাই ৰাখিলে কামটো সময়মতে সম্পূৰ্ণ হ'ব। আপুনি পেণ্ডিং পে'মেণ্ট আজি লাভ কৰিব।
কৰ্মসংস্থাপনত থকা মানুহে আজিও দায়িত্ব ল'ব লাগিব। পৰিয়াল সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধানৰ বাবে ঘৰত শান্তি আৰু নিশ্চয়তা থাকিব। বিপৰীত লিংগৰ বন্ধুক লগ পালে দিনটো অধিক সুখদায়ক হৈ পৰিব। স্বাস্থ্যৰ প্ৰতি অসাৱধানতা থাকিলে আপোনাৰ সমস্যা বৃদ্ধি পাব। ডায়েবেটিছ আৰু ৰক্তচাপৰ সৈতে জড়িত নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি বিভিন্ন কামত উপস্থিত থাকিব আৰু আপোনাৰ সন্মান ঘৰত আৰু বাহিৰত থাকিব। ঐশ্বৰিক শক্তিৰ ওপৰত বিশ্বাস ৰাখক। আপোনাৰ বুদ্ধিমত্তা আৰু ব্যৱসায়িক চিন্তাধাৰাই লাভৰ নতুন উৎসৰ সৃষ্টি কৰিব। কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী বনাব পাৰিব। আয়ৰ পৰিস্থিতি ভাল হ'ব, কিন্তু একে সময়তে সকলো ফালৰ পৰা অতিৰিক্ত খৰচো হ'ব, কিন্তু আপুনি আপোনাৰ বুদ্ধিৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব। যদি কোনো চৰকাৰী বিষয় আবদ্ধ হৈ আছে তেন্তে এই ক্ষেত্ৰত বহুত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। আজি ব্যৱসায়ত কোনো নতুন কাম নকৰিব। এই সময়ত যিয়েই নহওক কিয় তাৰ ওপৰত শক্তি কেন্দ্ৰীভূত কৰক। ভ্ৰমণ আৰু সংবাদ মাধ্যম, কলা আদি কামত সফলতা লাভ কৰিব। যদি আপুনি চাকৰি বদলিৰ বাবে চেষ্টা কৰিছে তেন্তে আজি কিছু খবৰ লাভ কৰিব পাৰে। আপোনাৰ ৰোমান্টিক মুডে আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ কৰি তুলিব। প্ৰেমৰ সম্পৰ্কও সীমিত হৈ থাকিব। মানসিক চাপ আৰু উদ্বেগে বিপিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। মনোবল মজবুত কৰি ৰাখক। ধ্যান আৰু কিছু কামত মনোনিৱেশ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ ইতিবাচক চিন্তাই আপোনাৰ জীৱনশৈলী সংগঠিত কৰিব। ব্যস্ত থকাৰ পিছতো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ লগত সামাজিকভাৱে মিলিত হ'বলৈ সময় পাব, যিয়ে কিছুদিনৰ পৰা চলি থকা চিন্তা আৰু সমস্যাৰ পৰা সকাহ দিব। কোনো বিতৰ্কিত বিষয়ক বেছি গুৰুত্ব নিদিব। শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখক। বিনিয়োগ নীতিৰ ওপৰত পুনৰ চিন্তা কৰিব লাগিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাটো প্ৰয়োজন। ব্যৱসায়ত কিছুমান বিশেষ দায়িত্ব আপোনাৰ ওপৰত পৰিব পাৰে, কিন্তু এই সময়ত আপোনাৰ প্ৰতিযোগীৰ কাম কাজো চকুত ৰাখক। বিত্তীয় সম্পৰ্কীয় কামবোৰ সাৱধানে কৰক। ভুল কৰিলে আপুনি বিপদত পৰিব পাৰে। পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব। স্বামী স্ত্ৰীৰ মাজতো আৱেগিক ঘনিষ্ঠতা থাকিব। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে দৈনন্দিন জীৱনতো বিঘিনি ঘটিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সামাজিক আৰু আধ্যাত্মিক কামত কিছু সময় কটাব। ইয়াৰ দ্বাৰা বহু তথ্য পোৱা যাব আৰু জনসংযোগো বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ প্ৰিয় কাম বা প্ৰকল্প সম্পূৰ্ণ কৰি সুখী লাভ কৰিব। নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন আছে, কিন্তু চিন্তা নকৰিব, পৰিস্থিতি ক্ৰমান্বয়ে আপোনাৰ পক্ষত পৰিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিকিৎসক আদিৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত লোৱা কঠিন সিদ্ধান্ত ভাল হ'ব। ব্যৱসায়িক কাৰ্যকলাপ সুকলমে চলি থাকিব। বিপণন সম্পৰ্কীয় কামত অধিক মনোযোগৰ প্ৰয়োজন আছে। আপুনি ভ্ৰমণ সম্পৰ্কীয় অফিচিয়েল অৰ্ডাৰ লাভ কৰিব পাৰে। পৰিয়ালৰ সকলো সদস্যৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। প্ৰেমৰ বিষয়তো হতাশা হ'ব পাৰে। স্বাস্থ্য ভালেই থাকিব, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজিৰ দিনটো বেছিভাগ সময় ব্যক্তিগত আৰু পাৰিবাৰিক কামত কটাব। আপোনাৰ যিকোনো সমস্যাত আপোনাৰ বন্ধুসকলে আপোনাক সহায় কৰিবলৈ সাজু থাকিব আৰু বহু ধৰণৰ উৎকৃষ্ট তথ্য লাভ কৰিব। নিজৰ সফলতা লাভ কৰিবলৈ সীমাবদ্ধতাক মনত ৰখাটো অতি প্ৰয়োজন আছে। আনৰ পৰামৰ্শক গুৰুত্ব সহকাৰে বিবেচনা কৰক আৰু অপচয়মূলক ব্যয়ৰ পৰা বিৰত থাকক, কাৰণ কিছুমান অপ্ৰয়োজনীয় খৰচৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ৰ লগত জড়িত বহু ধৰণৰ কাম কাজ হ'ব। যিকোনো সমস্যাৰ ক্ষেত্ৰত ঘৰৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনেৰে নতুন দিশ লাভ কৰিব পাৰিব। চৰকাৰী বিষয়ত কিছু সমস্যা থাকিব পাৰে। আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব। কোনো বাহিৰৰ মানুহক আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব। পৰিয়ালৰ যিকোনো সমস্যা একেলগে বহি সমাধান কৰক। বৰ্তমানৰ বতৰৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি, কাহ আৰু চৰ্দি হ'ব পাৰে। ইয়াত স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজিৰ দিনটোৰ বেছিভাগ সময় ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সংস্কাৰ সম্পৰ্কীয় কামত কটাব। সামাজিক কাম কাজত আৰু সমনীয়া লোকৰ সৈতে আপুনি বহুত ভাল সময় পাব আৰু আপোনাৰ সাহস আৰু আত্মবিশ্বাসো বৃদ্ধি পাব। বিত্তীয় সম্পৰ্কীয় কামত সাৱধান হওক, অন্যথা আপুনি কিবা বিপদত পৰিব পাৰে। শিশুৰ লগত জড়িত যিকোনো কামত এতিয়াও বাধা আহিব পাৰে। দৌৰা দৌৰি বেছি হ'ব, কিন্তু ফলাফল কম পাব।
মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত কোমল আচৰণ বজাই ৰাখক। ব্যৱসায়িক কামত কিছু বাধা আৰু পলম হ'ব, অৱশ্যে আপোনাৰ বুদ্ধি আৰু আত্মবিশ্বাসে সকলো ব্যৱস্থা কৰি দিব। এই সময়ত ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়সমূহ পিছুৱাই দিয়ক, কাৰণ ইয়াত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ হ'ব। জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। পদ্ধতিগত খাদ্যাভ্যাস বজাই ৰাখক। খাদ্যাভ্যাসত অসুবিধাৰ বাবে পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যুৱক যুৱতীসকলৰ যিকোনো সমস্যা এজন সুনাম মধ্যন্য ব্যক্তিৰ সহায়ত সমাধান কৰিব পাৰিব। আপোনাৰ ঘৰলৈ অহা অতিথি আৰু আত্মীয়ক উপযুক্ত আতিথ্য প্ৰদান কৰক। ইয়াৰ ফলত সম্পৰ্কত মধুৰতা আহিব। ৰাজনৈতিক কাম কাজত জড়িত হোৱাৰ সুযোগ পালে লগে লগে দখল কৰক। ভ্ৰমণৰ বাবে বন্ধু বান্ধৱীৰ হেঁচাত পৰিব, কিন্তু অন্যমনস্ক হোৱাৰ পৰা বিৰত থাকিব। বাজেটৰ অৱনতিৰ ফলত ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন লোৱা আৰু ব্যক্তিত্ব উন্নত কৰাত কিছু সময় নিশ্চয়কৈ কটাব। ব্যৱসায়ৰ কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব, লগতে কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰাও উপযুক্ত অৱদান থাকিব। ইয়াৰ ফলত অৰ্থনৈতিক অৱস্থাও উন্নত হ'ব। যিকোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'লে আপুনি বিপদত পৰিব পাৰে। পৰিয়ালৰ কাম কাজত আপোনাৰ উপস্থিতিয়ে সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। আৱেগিক ঘনিষ্ঠতা প্ৰেমৰ সম্পৰ্কলৈ গতি কৰিব। ঋতু অনুসৰি খাদ্যৰ আচৰণ ৰাখক। মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ ধ্যান আৰু ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি নতুন কাৰিকৰী তথ্য লাভ কৰিলে বহু সমস্যাৰ সমাধান পোৱা যাব। পৰিয়ালৰ সদস্যৰ সৈতে বিলাসী বস্তুৰ বজাৰ কৰি সুখৰ সময় কটাব। খৰচ বেছি হ'ব, কিন্তু সকলোৰে সুখৰ তুলনাত ইয়াৰ বাবে কোনো আক্ষেপ নাথাকিব। এলাহ আৰু অলস্যতাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু সময়ৰ মূল্য চিনি পাওক। ঘনিষ্ঠ সম্পৰ্কত স্বাৰ্থপৰ অনুভৱ এটা দেখা যাব। কিছুমান পুৰণি সম্পত্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক বিষয়ত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। ঘৰতে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। আপুনি নিশ্চয় সঠিক সমাধান পাব। যদি কোনো অংশীদাৰিত্বৰ পৰিকল্পনা চলি আছে, তেন্তে তাৰ ওপৰত তৎক্ষণাত ব্যৱস্থা আৰম্ভ কৰক। বিবাহিত সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত আন কোনো ব্যক্তিৰ বাবে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। পৰিৱৰ্তিত পৰিৱেশ আৰু প্ৰদূষণৰ বাবে ছালৰ এলাৰ্জিৰ সম্ভাৱনা আছে। বেছি সময় ৰ'দত ওলাই যোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি শক্তিশালী গ্ৰহৰ অৱস্থান ৰৈ আছে। আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাই আপোনাক পৰিকল্পিতভাৱে আপোনাৰ কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজত আপুনি উপযুক্ত অৱদান আগবঢ়াই যাব। ভাল যোগাযোগো কৰিব। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ যিকোনো সিদ্ধান্ত লোৱাত বেছি সময় লোৱাৰ ফলত বহুতো ভাল সুযোগ হেৰুৱাব পাৰে। আনৰ পৰামৰ্শ পালন কৰি থাকোঁতে ইয়াৰ সকলো দিশৰ বিষয়ে নিশ্চয় চিন্তা কৰক। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব আৰু কাৰ্যক্ষমতাত ভাল হ'ব। কোনো প্ৰভাৱশালী দলৰ পৰা ব্যৱসায়ত ডাঙৰ ডাঙৰ চুক্তি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও ৰাজহুৱা লেনদেনতো লাভজনক চৰ্ত থাকিব। পৰিয়ালৰ ব্যৱস্থা সুষম আৰু অনুশাসিত হৈ থাকিব। বিপৰীত লিংগৰ মানুহৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখক। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। অত্যাধিক কামৰ বোজা আৰু ব্যস্ততাৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ বাবে এই ভিডিঅ'টো উপকাৰী হৈছে, তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰিব। ধন্যবাদ।